ৰাজসাহায্যৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা ৰাজসাহায্য ধনটো মই আপোনালোকক কৈ দিছোঁ। 1 কিলোৱাট যদি সৌৰশক্তি উৎপাদনৰ বাবে আপুনি সৌৰশক্তি পেনেল স্থাপন কৰাৰ বাবদ কেন্দ্ৰীয় চৰকাৰে দিব আপোনাক 33,000 টকা। 33,000 টকা কেন্দ্ৰীয় চৰকাৰে দিব আৰু অসম চৰকাৰে দিব আপোনাক 15,000 টকা। 2 কিলোৱাট সৌৰশক্তি উৎপাদনৰ বাবে 2 কিলোৱাট সৌৰশক্তি উৎপাদন কৰাৰ বাবদ পেনেল যেতিয়া স্থাপন কৰিব আপুনি, পেনেল স্থাপন কৰাৰ বাবদ আপোনাক কেন্দ্ৰীয় চৰকাৰে দিব 66,000 আৰু অসম চৰকাৰে দিব 37,000 টকা, 37,000। 3 কিলোৱাট যদি সৌৰশক্তি আপুনি পেনেল স্থাপন কৰে, 3 কিলোৱাট সৌৰশক্তি পেনেল স্থাপন কৰিলে কেন্দ্ৰীয় চৰকাৰে দিব আপোনাক 85,000 টকা। 85,000 টকা কেন্দ্ৰীয় চৰকাৰে দিব আৰু ৰাজ্য চৰকাৰে দিব, অসম চৰকাৰে দিব আপোনাক 45,000 টকা। নমস্কাৰ, MIRT চাই থকাৰ বাবে সকলোকে ধন্যবাদ। পুনৰ এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই ক'বলৈ গৈ আছোঁ সৌৰশক্তি প্ৰকল্পৰ বিষয়ে। অসমত এতিয়ালৈকে বা কেইমাহমান আগত সৌৰশক্তি বহুত বেছি আগবাঢ়ি থকা নাছিল। এতিয়া লাহে লাহে 2025 বৰ্ষত এতিয়া লাহে লাহে অলপ সৌৰশক্তি আগতকৈ আগবাঢ়ি যোৱা যেন অনুভৱ হৈছে। অসমত বিশেষকৈ সফল হ'ব পৰা নাছিল প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ যোজনা আঁচনিৰ অধীনত সৌৰশক্তি প্ৰকল্প। এই যোজনাৰ অসমত আৰম্ভ কৰা 10 মাহ কেতিয়াবাই উকলি গৈছিল, যদিও তাৰ পিছতো 10 মাহ যোৱাৰ পিছতো সৌৰশক্তিৰ মানুহে বেছিকৈ উৎসাহ দেখুওৱা নাছিল যে সৌৰশক্তিটো কেনেকুৱা কি বা কিহৰ কাৰণে এইটো বহুতেতো বুজিব পৰা নাই বা বুজাত অসুবিধা হৈ থাকিব পাৰে। তাৰ বিষয়ে হয়তো কিছু আভাস দিবলৈ মই চেষ্টা কৰিম। কি কাৰণত সৌৰশক্তি প্ৰকল্পটো লোৱাটো খুব জৰুৰী বা কি কাৰণত সৌৰশক্তি প্ৰকল্প সুবিধাজনক, সেই বিষয়ে মই আপোনালোকক অলপ জনাবলৈ আহিছোঁ। এতিয়ালৈকে সৌৰশক্তি প্ৰকল্পত আপোনালোকে যি বিদ্যুৎ এতিয়ালৈকে সকলোৰে স্মাৰ্ট মিটাৰ আহি গৈছে। স্মাৰ্ট মিটাৰত হয়তো সকলোৱে প্ৰিপেইড মিটাৰত ৰিচাৰ্জ কৰিব লাগে বা আপুনি যি ধৰণে প্ৰিপেইড মিটাৰত যি ধৰণে বিদ্যুৎ ব্যৱহাৰ কৰে, সেই হিচাপে আপুনি বিদ্যুৎ ব্যৱহাৰৰ ধৰণে আপুনি বিল পৰিশোধ কৰিব লাগে বা বিল পৰিশোধ কৰিব নালাগে, আপুনি সেই ধৰণে আপুনি ৰিচাৰ্জ কৰিব লাগিব বা আপুনি যদি যিমানখিনি আপুনি বিদ্যুৎ বিল আপুনি ইউজ কৰে, সেই হিচাপত আপোনাৰ ৰিচাৰ্জটো কটা গৈ থাকিব বা পইচাটো একাউণ্টৰ পৰা কাটি লৈ গৈ থাকিব। গতিকে এতিয়া আপুনি সেই সুবিধাটো বা সেইটো আপুনি কিছুমানে হয়তো সেইটো বেয়া বুলিও কৈ আছে বা কিছুমানে সেইটো ভাল বুলিও কৈছে। কিছুমানে কৈ আছে এইটো অহাৰ পৰা বিদ্যুৎ বিল আমাৰ বেছিকৈ গৈ আছে বা এইটো অহাৰ কাৰণে আমাৰ অসুবিধা হৈছে বা আগৰটোৱে ভাল আছিল। সেই বিষয়ে আপোনালোকে হয়তো জ্ঞাত নহয়। মই আপোনালোকক আজি বিদ্যুৎ বিল কেনেকৈ ৰাহি কৰিব পাৰি বা বিদ্যুৎ বিল ৰাহি কৰাৰ উপায় কিদৰে আপোনাক দিবলৈ মই এটা আভাস দিবলৈ ওলাইছোঁ। আপোনালোকে হয়তো ভালকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে বুজিব পাৰিব। মই যিটো আপোনালোকক ভিডিঅ' দেখাই আছোঁ, মোৰ বেকগ্ৰাউণ্ডত যিটো ভিডিঅ' চলি আছে আপোনালোকে হয়তো দেখিছে, চলাৰ পেনেলটো কেনেকুৱা কি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰী এটা আঁচনি মুকলি কৰিছে। সেইটো আঁচনিৰ জৰিয়তে ভাৰতবৰ্ষত কিমানটা পৰিয়ালক সাঙুৰি ল'ব বা এইটো প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে মানুহৰ বিদ্যুৎ বিল ৰাহি কৰাৰ এটা প্ৰয়াস। গতিকে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত যিসকলে এপ্লাই কৰিছে বা পৰ্টেলটোত গৈ যিসকলে এপ্লাই কৰা নাই এতিয়ালৈকে, তেখেতসকলে গৈ পৰ্টেলটোত ভিজিট কৰিব পাৰে বা তেখেতসকলে এপ্লাই কৰিব পাৰে। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ যোজনাৰ অধীনত প্ৰধানমন্ত্ৰী ৰাজসাহায্য সকলোকে প্ৰদান কৰিব। ৰাজসাহায্য কিছু ধৰণে আছে,
বেলেগ বেলেগ ধৰণে 1 কিলোৱাট আছে, 1 কিলোৱাটৰ যিটো ল'ব খোজে সেইটোও ল'ব পাৰে, 2 কিলো ৱাটৰ ল'ব পাৰে আৰু 3 কিলোৰো ল'ব পাৰে। বা বিদ্যুৎ কি হিচাপে আপুনি ব্যৱহাৰ কৰে, আপোনাৰ ঘৰত হেভি কিছু ইলেক্ট্ৰনিক বস্তু আছে যদি আপুনি সেই হিচাপে কিমান কিলোৱাট আপোনাৰ ঘৰত বা আপোনাৰ দোকান বা ইণ্ডাষ্ট্ৰি যি ব্যৱহাৰ কৰে সেই হিচাপে আপুনি বিদ্যুৎ বিলটো সেই যি হিচাপত আহে আপোনাৰ সেই হিচাপে আপুনি সেই কিলোটো ল'ব পাৰে। সেই হিচাপে আপোনাক এটা মই বিশেষ দেখা গৈছে যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত সমগ্ৰ দেশৰ লগতে অসমৰ আৰম্ভ হৈছে এই যোজনা। বহনক্ষম উন্নয়নৰ লক্ষ্য হিচাপে জলবিদ্যুৎ আৰু তাপবিদ্যুতৰ পৰা উৎপাদিত বিদ্যুৎ শক্তিৰ ব্যৱহাৰ আৰু হ্ৰাস কৰি বিদ্যুৎ শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰি তাৰমানে বিদ্যুৎ শক্তিটো কমাবৰ কাৰণে হ্ৰাস কৰি সৌৰ শক্তিৰ দ্বাৰা উৎপাদিত বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাবে এই যোজনাটো লৈ আহিছে বা এই যোজনাটো আৰম্ভ কৰা হৈছে। আৱাসীসকলৰ ঘৰৰ মুধচ বা ছাদত সৌৰ শক্তিৰ পেনেল স্থাপন কৰি সৌৰ শক্তিৰ দ্বাৰা বিদ্যুৎ শক্তি মানে সূৰ্যৰ শক্তিৰ দ্বাৰা সূৰ্যৰ যিটো ছানলাইট সূৰ্য শক্তিৰ দ্বাৰা সূৰ্য শক্তি ব্যৱহাৰ কৰাৰ বাবে মানে সূৰ্য শক্তি ছানলাইটৰ দ্বাৰা বিদ্যুৎ শক্তি কনভাৰ্ট কৰি বা বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে এই যোজনাটো ৰূপায়ণ কৰা হৈছে। উল্লেখযোগ্য যে অসম চৰকাৰে এই যোজনাৰ অধীনত 1 লাখ পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। 1 লাখ পৰিয়ালক অসম চৰকাৰে সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তথ্যমতে অসমৰ আজিৰ তাৰিখলৈ 2235টা পৰিয়ালে এই যোজনাৰ অধীনত সৌৰ শক্তি পেনেল স্থাপন কৰি আছে আৰু এতিয়ালৈকে বৰ্তমান চাব গ'লে আৰু বহুত পৰিয়ালে স্থাপন কৰি আছে। কামৰূপ মহানগৰ জিলা, বৰপেটা জিলা, যোৰহাট জিলা, নগাঁও জিলা, হোজাই জিলা আৰু গোৱালপাৰা জিলাত সৰ্বাধিক এই যোজনাৰ জৰিয়তে সৌৰ শক্তি পেনেল স্থাপন কৰিছে। গতিকে আপোনালোকে কিছু তথ্য মই আপোনালোকক যোগান ধৰিছোঁ আৰু এই তথ্য মতে আজিৰ তাৰিখলৈ কামৰূপ মহানগৰ জিলাত 417টা আৰু বৰপেটা জিলাত 314টা, যোৰহাট জিলাত 188টা আৰু নগাঁও জিলাত 174টা আৰু হোজাই জিলাত 153টা আৰু গোৱালপাৰা জিলাত 162টা পৰিয়ালে এই যোজনাৰ অধীনত সৌৰ শক্তি পেনেল স্থাপন কৰিছে, বৰ্তমানলৈকে কৰিছে। আৰু এতিয়ালৈকে আৰু আপডেটটো আহিলে আৰু গম পাব কিমানটা কি স্থাপন কৰিছে। উল্লেখযোগ্য যে এই যোজনাৰ অধীনত ৰাজসাহায্য দিয়াৰো ব্যৱস্থা আছে, তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আমাক ৰাজসাহায্য দিব, ছাবচিডিৰ ব্যৱস্থাও আছে। তাৰপিছত কিন্তু এই যোজনাৰ সুবিধা লোৱাৰ বাবে ৰাইজ কেতিয়াও আগবাঢ়ি অহা দেখা যোৱা নাই। মানে যিমানখিনি আগবাঢ়ি আহিব লাগে সিমানখিনি আগবাঢ়ি অহা নাই ৰাজসাহায্য দিয়াৰ পিছতো। ৰাজসাহায্যৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা ৰাজসাহায্যৰ ধনটো মই আপোনালোকক কৈ দিছোঁ কিমান কি। 1 কিলোৱাট সৌৰ শক্তিত মানে 1 কিলোৱাট যদি সৌৰ শক্তি উৎপাদনৰ বাবে আপুনি সৌৰ শক্তি পেনেল স্থাপন কৰাৰ বাবদ কেন্দ্ৰীয় চৰকাৰে দিব আপোনাক 33,000 টকা। 33,000 টকা কেন্দ্ৰীয় চৰকাৰে দিব আৰু অসম চৰকাৰে দিব আপোনাক 15,000 টকা। ঠিক আছে। 2 কিলোৱাট সৌৰ শক্তি উৎপাদনৰ বাবে 2 কিলোৱাট সৌৰ শক্তি উৎপাদন কৰাৰ বাবদ পেনেল যেতিয়া স্থাপন কৰিব আপুনি, পেনেল স্থাপন কৰাৰ বাবদ আপোনাক কেন্দ্ৰীয় চৰকাৰে দিব 66,000 টকা আৰু অসম চৰকাৰে দিব 37,000 টকা, 37,000। আৰু 3 কিলোৱাট যদি সৌৰ শক্তি আপুনি পেনেল স্থাপন কৰে, 3 কিলোৱাট সৌৰ শক্তি পেনেল স্থাপন কৰিলে কেন্দ্ৰীয় চৰকাৰে দিব আপোনাক 85,000 টকা। 85,000 টকা কেন্দ্ৰীয় চৰকাৰে দিব আৰু ৰাজ্য চৰকাৰে দিব, অসম চৰকাৰে দিব আপোনাক 45,000 টকা। মানে এনেকুৱা বহু গ্ৰাহক আছে, তেওঁলোক অলৰেডি ইতিমধ্যে তেওঁলোকে মানে বিদ্যুৎ বিল বহুতৰে মানে ৰাহি হোৱা দেখা গৈছে বা বিদ্যুৎ বিল কিছুমানৰ শূন্য আহিছে আৰু বহুতে এই বিদ্যুৎ বিল ৰাহি কৰি বিদ্যুৎ বিলটো বিক্ৰী কৰাৰো উদাহৰণ বহুত আছে।